লাল ৰুমাল তেৰি যাদু সে ভৰা। মই আছোঁ শ্ৰীমৎ লীলানন্দ ঠাকুৰ পাগল বাবা আশ্ৰম বুলি কয়। এইটো হৈছে ধুবুৰী জিলাৰ চাপতগ্ৰাম অঞ্চলত। লীলানন্দ গোসাঁইদেৱে 1946 চনতে তেওঁৰ মনত এটা আশা জাগিছিল যে এই অঞ্চলটোত কণ্টিনিউ 108 বছৰলৈকে যাতে অখণ্ড হৰিনাম কীৰ্তন চলি থাকে। আপোনালোকে হয়তো শুনাই পাইছে হৰিনাম কীৰ্তন চলি আছে এতিয়াও। তেওঁৰ ভক্তগণে এতিয়াও সেই পৰম্পৰা পালন কৰি আহিছে। 108 বছৰলৈকে চলিব। বহুত এটা নিৰিবিলি পৰিৱেশ, শান্ত পৰিৱেশ। ইয়াতে আপোনালোকে আহিলে নিজেই গম পাব এটা আধ্যাত্মিক পৰিৱেশ, মনোমোহা আধ্যাত্মিক, লগতে মন শান্ত, মনত আধ্যাত্মিক চেতনা জগোৱাৰ এটা পৰিৱেশ। আপোনালোকে আহক, খুব এটা ধুনীয়া নিৰিবিলি পৰিৱেশ। যথেষ্ট শান্তি ইয়াতে মই পাইছোঁ, যথেষ্ট শান্তি আছে। অখণ্ড হৰিনাম, পাগল বাবাও বুলি কয় তেওঁক, শ্ৰীমৎ লীলানন্দ ঠাকুৰ পাগল বাবা আশ্ৰম বুলি ক'লে সকলোৱে চিনি পায়। দিনে নিশাই ইয়াতে হৰিনাম কীৰ্তন চলি আছে। আপোনালোকে আহক আৰু মই অলপ দেখাওঁ পৰিৱেশটো, নিৰিবিলি পৰিৱেশ বা কীৰ্তনৰ পৰিৱেশটো মই অলপ দেখাই আছোঁ। অলপ উঠিয়ে যাওঁ, নামি আহিলোঁ যেতিয়া, অলপ উঠি গৈয়ে দেখাওঁ। ইয়াতে অখণ্ড হৰিনাম। তেওঁৰ এটা প্ৰবাদ আছে, তেওঁৰ হেনো এটা ৰঙা ৰুমাল আছিল। সেই ৰুমালখনেৰেই তেওঁৰ আশীৰ্বাদ দিছিল মানুহক। মানুহবোৰ, ইয়াৰে অঞ্চলৰ মানুহবোৰ যথেষ্ট আশীৰ্বাদকৃত হৈছে তেওঁৰ পৰা। সেইকাৰণে কোৱা হয় লাল ৰুমাল তেৰি যাদু সে ভৰা। তো ইয়াতে যথেষ্ট মই শান্তি অনুভৱ কৰিছোঁ। মই অলপ ইয়াৰে হেৰিটো দেখাব খুজিম। দেখাই পাইছে আপোনালোকে এটা নিৰিবিলি, এটা শান্তি, কীৰ্তনময় পৰিৱেশ। তেওঁ যিহেতু ভগৱান কৃষ্ণৰ ভক্ত আছিলে, গতিকে কৃষ্ণৰে ফটো বা ছবিবোৰ দেখিবলৈ পাব। বন্ধুসকল, মই আশা কৰিলোঁ কোনোবাই আধ্যাত্মিক জীৱনৰ উন্নতি বিচাৰিলে, মনত অলপ শান্তি বিচাৰিলে এই ঠাইখিনিত নিশ্চয় আহক। দেখিব যথেষ্টখিনি আপোনাৰ আধ্যাত্মিক উন্নতি হৈছে আৰু আপুনি মনত যথেষ্ট শান্তি পাইছে। মানুহৰ জীৱনৰ, মই ভাবোঁ মানুহৰ জীৱনত টকা পইচা ধন সম্পত্তিয়েই যথেষ্ট নহয়। শান্তি, মনৰ শান্তি বহুতখিনি দৰকাৰী বা প্ৰয়োজন। ধন্যবাদ।